জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। পত্নী গৰিমা শইকীয়া গাৰ্গে ফাদিল কৰিছে বিস্ফোৰক তথ্য। সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট দি গৰিমা শইকীয়া গাৰ্গে ফাদিল কৰিছে এই তথ্যসমূহ। অনুষ্ঠানলৈ জুবিন যাব নোৱাৰিলে শ্যাম কানুৱে আত্মহত্যা কৰাৰ ভাবুকি দিছিল। জুবিনৰ হোটেলৰ ৰুম বুকিং বিতৰ্কক লৈ মুখ খুলিছে পত্নীয়ে। জুবিন থকাৰ ব্যৱস্থা কৰা হৈছিল অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। শ্যাম কানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ SSDত ৰুম বুকিঙৰ লিষ্টত পোৱা গৈছে কিছু তথ্য। হোটেল পেন পেচিফিকত শ্যাম কানু মহন্তৰ কাষতেই ৰুম বুক কৰা হৈছিল জুবিনৰ। জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ দায়িত্ব আছিল শ্যাম কানু মহন্তৰ। ওৱান লাষ্ট টুৰ বুলি 10খন চহৰ ভ্ৰমণৰ পৰিকল্পনাও কৰিছিল সিদ্ধাৰ্থই, য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰাৰ কথা আছিল। এইবোৰ কথা মই শুনা নাছিলোঁ, নাজানিছিলোঁ বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। শ্যাম কানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি? সিদ্ধাৰ্থই বহু কমিটিৰ পৰা শেষবাৰৰ অনুষ্ঠান বুলি মাননি বঢ়াই লৈছিল, যি মাননিৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ নীৰৱতাক লৈও আশ্চৰ্য প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। য়ৎখনৰ সুৰক্ষাৰ বা চিকিৎসাজনিত সাহায্যৰ একো ব্যৱস্থাই নাছিল নেকি? গৰিমা শইকীয়া গাৰ্গৰ প্ৰশ্ন। য়ৎখনত থকা প্ৰতিজন লোকে এই অভাৱনীয় ঘটনাৰ বাবে দায়ী বুলি গৰিমা শইকীয়া গাৰ্গে উচমাৰে সামাজিক মাধ্যমত লিখিছে। সকলোকে বিচাৰৰ আওতালৈ অনাৰ দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে। অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক বুলি গৰিমা শইকীয়া গাৰ্গে উচমাৰে প্ৰকাশ কৰিছে। SIT চৰকাৰী আইনজ্ঞসকলে পৰ্যালোচনা কৰি আইনী পদক্ষেপ গ্ৰহণ কৰক। ফাষ্ট ট্ৰেক বা বিশেষ আদালতত জুবিন গাৰ্গৰ গোচৰৰ শুনানি হওক। চৰকাৰক এটা শক্তিশালী চৰকাৰী অধিবক্তাৰ টীম গঠন কৰিবলৈও দাবী জনাইছে বা অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ বহুতেই বহু কথা কৈ আছে। কাৰো হাতত চাৰ্জশ্বিটৰ কপি, অফিচিয়েল কপি নাই, কিন্তু তাৰ পাছতো বহুতেই দাবী কৰি আছে। কিন্তু এই মুহূৰ্তত জনাইছোঁ যে গৰিমা শইকীয়া গাৰ্গৰ হাতত এটা কপি আছে, যিটো কপি তেওঁলোকে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ পাছত তেওঁলোকক প্ৰদান কৰা হৈছিল। সেই চাৰ্জশ্বিটৰ কপি পঢ়ি গৰিমা শইকীয়া গাৰ্গ হতচকিত হৈছে, আচৰিত হৈছে কেতবোৰ কথা বতৰা দেখি শুনি, আৰু তাৰ পাছত তেওঁ বহুকেইটা প্ৰশ্ন কৰিছে। গৰিমা শইকীয়া গাৰ্গে এটা দীঘলীয়া পোষ্ট দিছে ফেচবুকত, য'ত তেখেতে 6টাকৈ পইণ্টত তেওঁৰ প্ৰশ্নখিনি উত্থাপন কৰিছে শক্তিশালীভাৱে। য'ত তেওঁ উল্লেখ কৰিছে শ্যাম কানু মহন্তৰ ভূমিকা, য'ত তেওঁ উল্লেখ কৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকাক লৈ, য'ত তেওঁ উল্লেখ কৰিছে যে কি কাৰণে সেই য়ৎখনত থকা সকলোবোৰ ভালকৈ তদন্তৰ আওতালৈ অহা নাই। গতিকে এই দীঘলীয়া পোষ্টটোত আৰু কি কি কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে আমি সংযুক্ত হৈ আছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে। বিমল, ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰি আছিলোঁ, ঠিক তেনেধৰণৰ কিছু কথাই গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে তেওঁৰ এই দীঘলীয়া পোষ্টটোত। এটা কথা স্পষ্ট হৈছে যে এই চাৰ্জশ্বিটখন পঢ়াৰ পাছত গৰিমা শইকীয়া গাৰ্গেও বহুত কথা নতুনকৈ জানিব পাৰিছে। হয়তো যিখিনি কথা গৰিমা শইকীয়া গাৰ্গৰ পৰা, জুবিন গাৰ্গৰ পত্নী হোৱাৰ পাছতো গৰিমা শইকীয়া গাৰ্গৰ পৰা সিদ্ধাৰ্থ শৰ্মা হওক বা শ্যাম কানু মহন্তই হওক, সকলে কিবা কাৰণে লুকুৱাই ৰাখিছিল, আৰু এতিয়া গৰিমা শইকীয়া গাৰ্গে গম পাইছে। যিখিনি তেওঁ গম পাই পেলাই স্বাভাৱিকতে আচৰিত হৈছে। বিমল ফুকন, মানৱ গোটেই কথাটো যদি এনেদৰে চাই যে গৰিমা শইকীয়া গাৰ্গক লৈ যিসকলৰ মনত প্ৰশ্ন আছিল, যিসকলে ক'ব বিচাৰিছিল যে ক'ৰবাত গৰিমা শইকীয়া গাৰ্গক লৈ কিছু তেওঁলোকৰ মনত এনে প্ৰশ্ন উদয় হৈছিল যে গৰিমা শইকীয়া গাৰ্গে যিটো ৰোল প্লে কৰি আছে সেইটোক লৈ বহু লোক সন্তুষ্ট নাছিল। কিন্তু আজি গৰিমা শইকীয়া গাৰ্গৰ যিটো পোষ্ট, এই পোষ্টটো যদি সেইসকল লোকে পঢ়ে, তেওঁলোকৰ মনৰ সেই যে ধাৰণাটো ভুল আছিল এই কথাটো এক প্ৰকাৰ স্পষ্ট হ'ব। এটা বাক্য পঢ়ি দিছোঁ, এই গোটেইবোৰ মানুহ নহয়, একোটা দানৱ ... যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ, আমাৰ ঘৰখন, অসমখন থান থান বান বান হৈ গ'ল। যি সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, শেখৰ জ্যোতি, অমৃতপ্ৰভা, যি তেওঁলোকৰ ভাতঘৰৰ মানুহ আছিল, যি তেওঁলোকৰ আচলতে তেওঁলোকৰ পাকঘৰৰ মানুহ আছিল, যাৰ সৈতে একেলগে উঠা বহা খোৱা সকলো হৈছিল, সেইকেইটাক আজি দানৱ বুলি কৈছে গৰিমা শইকীয়া গাৰ্গে। সেইকেইটা মানুহ নহয় বুলি কৈছে। ইয়াতকৈ আৰু উপলব্ধি মানুহৰ জীৱনত কিবা হ'ব পাৰে নেকি? মানুহ চাওক, ইয়াৰ সমান্তৰালকৈ লিখিছে যে আমি ইতিমধ্যে ইয়াৰ শব্দকেইটা আমি একদম একেদৰে যেনেদৰে লিখিছে তেনেদৰে পাঠ কৰি গৈছোঁ। হাতত কাগজখন লৈ লৈছোঁ এইটো কাৰণেই যে মানুহে যাতে ভুল নুবুজক, কথাবিলাক সদায় স্পষ্ট হ'ব লাগে আৰু হোৱা উচিত। কাৰণ বিষয়টো জুবিন গাৰ্গ, গতিকে জুবিন গাৰ্গৰ বিষয়ত কাৰো মনত কোনো প্ৰশ্নত বোধক চিন থাকি যাব নালাগে। সেয়েহে আমি দাড়ি কমা সৈতে দতলৈকে পঢ়ি গৈছোঁ।
ইয়াত এটা কথা উল্লেখ কৰিছে যে আমাৰ দৃষ্টিত এই ইয়তখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী, তেওঁলোকক দোষী বুলি দাবী কৰিছে। আৰু লগতে তেওঁ কৈছে যে আৰু ইয়াৰ সকলো বিচাৰৰ আওতালৈ আহক, কথা সিমানেই। অৰ্থাৎ তেওঁলোকক যে এতিয়ালৈকে CID-য়ে গ্ৰেপ্তাৰ নকৰিলে, এই কথাত এক প্ৰকাৰ অসন্তুষ্ট গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে তেওঁলোকৰ ইয়ত পাৰ্টিত থকা প্ৰবাসী অসমীয়াসকলৰ বিৰুদ্ধে একো কোৱা নাছিল পূৰ্বে, কিন্তু এতিয়া তেওঁ স্পষ্টকৈ লিখিছে যে অভাৱনীয় ঘটনাটোৰ বাবে দোষী তেওঁলোক। আৰু লগতে এই কথাটো এক প্ৰকাৰ স্পষ্ট কৰি দিছে যে তেওঁলোক বিচাৰৰ আওতালৈ আহক, কথা সিমানেই। অৰ্থাৎ আৰু বহলাই তেওঁ ক'ব বিচৰা নাই, কিন্তু ইয়ত পাৰ্টিত থকা কেইজনক এতিয়ালৈকে অসম আৰক্ষীয়ে দোষী বুলি তেওঁলোকক নেভাবিলেই, তেওঁলোকক অভিযুক্ত বুলি নেভাবিলেই, তেওঁলোকক মাত্ৰ সোধপোছ কৰি তেওঁলোকক সাক্ষী লৈ যাবলৈ দিয়া হ'ল আন সাধাৰণসকলৰ লোকৰ দৰে, যি কথাত এক প্ৰকাৰ গৰিমা শইকীয়া গাৰ্গ আজি অসন্তুষ্ট। মানক আৰু দুটামান শব্দ মই পঢ়ি শুনাম, আপুনি অনুগ্ৰহ কৰি মোক অলপ সময় দিয়ক। যে আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল। চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে, তাকো আনএটেণ্ডেড, সেইটো সম্পূৰ্ণ ক্ৰাইম। পানীত তেওঁ ভমিটিং হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে, এই সকলোবোৰ গেষ্ট্ৰিকৰ লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে, প্ৰশ্ন উত্থাপন কৰিছে। ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে বুলি কোৱা ইংগিত, কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা ... কিমান অসহনীয় আছিল এইবোৰ। পানীত ডুবি যোৱাৰ পিছত ইয়তলৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে আৰু তেওঁৰ টাং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে। এইবোৰ ষ্টেটমেণ্টৰ পৰা পঢ়ি লিখিছে দেই। তাৰপিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে। আনট্ৰেইন মানুহে CPR দিছে, তেওঁ ৰিবছ ভাগিছে। ৰিবছ ভগাৰ কথা ইতিমধ্যে 7ডালকৈ কামিহাড় ভাঙিছে, সেই কথা ইতিমধ্যে স্পষ্ট প্ৰমাণ আছে। মূৰত আছে আঘাতৰ চিন, সেই কথাও ইয়াত উল্লেখ কৰিছে। মূৰতো আঘাত আছিল তেওঁৰ, কেনেকৈ ক'ত সেই আঘাত পাইছিল, হাওঁফাওঁত পানী জমা হৈ আছিল। ছিংগাপুৰৰ এজনে কৈছে যে ইয়তত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল ... বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈ ভয় লাগে, বুকু কঁপি যায়। এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই লৈ ফুৰিব লাগিব। আমাক এই কথাবিলাকৰ উত্তৰ লাগে। মানস ভাবি চাওক যে শ্যামকানু মহন্তক অভিযুক্ত তেওঁ কৰিলে, হোটেলৰ ৰুমৰ বুকিঙক লৈ শ্যামকানু মহন্তক তেওঁ আচলতে অভিযুক্ত কৰিছে। মই পূৰ্বৰ প্ৰতিবেদনত সেই কথাখিনি কৈছোঁ, আকৌ মই শেষলৈ এই কথাখিনি আনিম। কিন্তু এইখন যথেষ্ট দীঘল, 6টা পইণ্ট, তাৰ সমান্তৰালকৈ কেইবাটাও পৃষ্ঠাত, এইখিনি প্ৰায় 4 পৃষ্ঠাত এই গোটেই পোষ্টটো মই পঢ়ি শুনাইছোঁ। কেইটামান ইম্পৰ্টেণ্ট যিকেইটা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, মই সেইকেইটা পঢ়ি শুনাম, গোটেইখিনি নুশুনাওঁ। 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখনৰ সময়ৰ সোঁতত মাথো থানথিত লাগিছিলে, তাকো এই অসুৰবিলাকৰ সহ্য নহ'ল। পূৰ্বে দানৱ বুলি কৈছিল, এইবাৰ অসুৰ বুলি কৈছে। এই অসুৰকেইটাৰ সহ্য নহ'ল। অসুৰ মানে কোন? ইয়াত গাৰ ছাঁৰ দৰে লাগি থকা সিদ্ধাৰ্থ, তাৰ গাৰ ছাঁৰ দৰে লাগি থকা শেখৰ জ্যোতি বা সমান্তৰালকৈ শ্যামকানু মহন্ত, যি আচলতে নিজৰ হাৰ্ট বুলি নিজৰ শ্যামকানু মহন্তই যি দাবী কৰে যে তেওঁৰ হাৰ্ট হয় জুবিন গাৰ্গ, সেই শ্যামকানু মহন্তক আজি অসুৰ বুলি কৈছে। মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন, ডেকা পুত্ৰক হেৰুৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুৱাৰ বেদনাত দগ্ধ এজনী ভগ্নী, আৰু মই ... যাৰ বাবে জুবিনেই আছিল সকলো। কিমান উষ্মা, কিমান ক্ষোভ, কিমান আত্মদগ্ধ হৈ এনেধৰণৰ শব্দ এগৰাকী মহিলাই লিখিব পাৰে। হয়তো এই শব্দকেইটা শুনা প্ৰতিজন লোকে অনুভৱ কৰিব পাৰিব সেই কথা। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখিছে যে এতিয়া আমি একান্তভাৱে বিচাৰিছোঁ ফাষ্ট ট্ৰেক, এ স্পেচিয়েল বেঞ্চ আদালত, য'ত ডেইলি বেচিছত কেৱল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক, যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায়। নহ'লে 300তকৈ অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব। জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড।
চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ এতিয়াও অনুৰোধ কৰিয়ে আছে ভাবক যাতে এটা ষ্ট্ৰং পাব্লিক প্ৰজিকিউটৰৰ টীম গঠন কৰি দিয়ে য'ত জ্যেষ্ঠ অধিবক্তাও দুজনমান বেকেটৰ ভিতৰত লিখিছে যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে বেকেট সামৰণি তাৰপিছত লিখিছে যে দুজনমান থাকে এজ লিগেল এডভাইজাৰ্ছ আৰু টীমটোত প্ৰয়োজনীয় মেন পাৱাৰ তথা লজিষ্টিক সা সুবিধাৰে সবল কৰি দিয়ে তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ'ব ইয়াৰ সমান্তৰালকৈ এইখিনি আবেদন কৰাৰ কথাটোৱে এই কথাটো ক'ৰবাত প্ৰতিপন্ন বা সন্দেহৰ মাজলৈ সোমাইছে যে ক'ৰবাত গৰিমা শইকীয়া গাৰ্গক আজিৰ তাৰিখত তেওঁ স্পষ্ট নহয় যে তদন্ত প্ৰক্ৰিয়াটো কিদৰে এক্সেক্টলি তেওঁ অন্ধকাৰত আছে তেওঁ তদন্ত প্ৰক্ৰিয়াটোক লৈ হয়তো 100% আশ্বস্ত হ'ব পৰা নাই 100% আশ্বস্ত হ'ব পৰা নাই তেওঁ এতিয়া কোন অধিবক্তাই যুঁজিব কোন অধিবক্তা এডভাইজৰী বৰ্ডত থাকিব কোনে আচলতে তেওঁলোকক গাইড কৰিব আৰু এই টিমটোত মেন পাৱাৰ কিমান আছে কিবা তেওঁলোকক কিবা লজিষ্টিক ছাপোৰ্ট দিয়া হৈছে নে নাই একো কথা নিশ্চয় গৰিমা শইকীয়া গাৰ্গে নাজানে যি কাৰণত মুখ্যমন্ত্ৰীলৈ আবেদন কৰিছে যে তেওঁলোকে এইখিনি দিয়ক এতিয়া মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ এই গোটেই ব্যৱস্থাটো আগবঢ়াই লৈ যাবৰ বাবে তেওঁলোকে কেনেধৰণে সহায় কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ সমান্তৰালকৈ এই বিষয়সমূহত যে এতিয়া মনত যে গৰিমা শইকীয়া গাৰ্গৰ মনত যে প্ৰশ্ন আছে যে আদালতলৈ বাৰু গ'ল আদালতে বাৰু CIDত থকালৈকে CIDয়ে বহুখিনি কথা অৱগত কৰিছিল বহুখিনি কথা নকৰিলেও বহুখিনি কথাই কৰিছিল এজন এজাহাৰকাৰী ইয়াতকৈ আৰু বেছি সাধাৰণতে কৰা নাযায়ো কিন্তু যিখিনি ন্যূনতম তথ্য শ্বেয়াৰ কৰিব লাগে এইখিনি কৰা হয় বা সেইখিনি কৰা হৈছিল বুলি মই জ্ঞাত কিন্তু এই ক্ষেত্ৰত ন্যায়ালয়ৰ যেতিয়া কব্জালৈ গুচি গ'ল ন্যায়ালয় কব্জালৈ গুচি যোৱাৰ পিছত কোনো কাৰণত তেওঁক একো অৱগত কৰিব লগা নীতি নিয়ম নাই গতিকে এই ক্ষেত্ৰত তেওঁ কোনো একো অৱগত কৰা নাই আৰু গোটেই বিষয়টো তেওঁৰ পৰা অন্ধকাৰলৈ সোমাই গৈছে যি কাৰণে গৰিমা শইকীয়া গাৰ্গে ক'ৰবাত নহয় ক'ৰবাত আজি আপিল কৰিব লগা হৈছে আজি আহ্বান জনাব লগা হৈছে মুখ্যমন্ত্ৰীক আৰু এতিয়া ইয়াৰ সমান্তৰালকৈ তেওঁ লিখিছে যদিহে এই সা সুবিধাখিনি দিয়া হয় তেতিয়াহে ন্যায় প্ৰতিষ্ঠাটো জোৰদাৰ হ'ব অভিজ্ঞ SIT টিম আৰু পাব্লিক প্ৰজিকিউটৰ্ছৰ টিম লগ লাগি চাৰ্জশ্বিটখন যাতে সবলভাৱে কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকৈ ন্যায়ালয়ত সঠিকভাৱে উপস্থাপন কৰি শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে এইটো মুখ্যমন্ত্ৰীলৈ আহ্বান দেই এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয় তেন্তে আন জনগণৰ বাবে ন্যায় কি হ'ব প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰো সহযোগিতা বিচাৰিছোঁ আমাৰ এই ন্যায় যাত্ৰাত সকলোৰে সহযোগিতা তেওঁ বিচাৰিছে সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ আমাৰ এই ন্যায় যাত্ৰাত দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ আমাৰ আৰু একো নাই এতিয়া এইখিনি কথা গৰিমা শইকীয়া গাৰ্গে লিখিছে শেষত তেওঁ লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু প্ৰশ্নটো বিমল উত্থাপিত হৈছে ইতিমধ্যে আপুনি দফাই ইয়াৰ পূৰ্বৰ বুলেটিনখনতো পঢ়িছে গৰিমা শইকীয়া গাৰ্গে কোনখিনি কথা উল্লেখ কৰিছে তেওঁ কোনকেইটা বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা এতিয়া ইয়াৰ পাছত ঠিক আছে বিষয়টো এতিয়া আইনৰ দ্বাৰস্থ হ'ল আদালতৰ দ্বাৰস্থ হ'ল ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকী বা ৰাজ্য চৰকাৰে SITয়ে তদন্তকাৰী বিষয়াই আৰু কি কৰিব পৰাকৈ আছে কাৰণ আজি মুখ্যমন্ত্ৰীয়ে ক'ৰবাত এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ কাম হৈ গ'ল এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সম্পূৰ্ণ আদালতৰ মজিয়াত আছে আমাৰ কামখিনি আমি সম্পূৰ্ণ কৰিলোঁ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে গতিকে ফাৰ্ডাৰ আৰু ৰাজ্য চৰকাৰে আৰু গৰিমা শইকীয়া গাৰ্গে আহ্বান জনোৱা ধৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম বনোৱা হৈছিল SIT এই ধৰণে তদন্তকাৰী বিষয়াসকলে ইয়াতকৈ আৰু আগত গৈ কাম কৰাটো নিশ্চয় প্ৰভিজন আছে বিমল সেই কথাটো আমি নকওঁ আমাৰ কথা নালাগে আজি গৰিমা গাৰ্গে কি ক'লে সেই সন্দৰ্ভত সেই কথাটো আমি উল্লেখ কৰিব বিচাৰিছোঁ গৰিমা শইকীয়া গাৰ্গে এই কথাটো কৈছে যে তেওঁ উল্লেখ কৰিছে যে এতিয়াও যদি ক'ৰবাত ত্ৰুটি ৰৈ গৈছে এতিয়াও যদি আৰু কিবা শুধৰাব পৰা কিবা অপশ্যন আছে তেতিয়াহ'লে সেই আকৌ এবাৰ শুধৰাই যি আদালতত উপস্থাপন কৰাৰ পিছতো যিহেতু এডিশ্যনেল চাৰ্জশ্বিট দিয়াৰ সুবিধা থাকে সেইখিনি তেওঁলোকে শুধৰাই পুনৰবাৰ সম্পূৰ্ণ কৰিবৰ বাবে দিয়া হৈছে কাৰণ তেওঁ কৈছে ইয়াত কোনোবা এটা পৃষ্ঠাত মই কিছু সময় পূৰ্বৰ বুলেটিনত পঢ়োঁতে মই সেই কথাটো পাইছিলোঁ যে তাত তেওঁ উল্লেখ কৰিছে যে যদিহে এই গোটেই প্ৰক্ৰিয়াটো
এইটো মই পঢ়ি দিছোঁ এইটো লিখিছে তেওঁ তৃতীয়খন কেই নম্বৰ point কথাটো উল্লেখ আছে এইটো পইণ্ট নম্বৰ 6ৰ পিছত আছে হয় যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত আপোনাৰ প্ৰশ্নটোৰ মই গৰিমা শইকীয়া গাৰ্গৰ প্ৰশ্নটোৰে উত্তৰ দিছোঁ এই সময়ত আমি আশা কৰিছোঁ SITয়ে দাখিল কৰা চাৰ্জশ্বিটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নখৰাকৈ ইতিমধ্যে দাখিল কৰিছে চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি জাৰি চাইছে গতিকে এই মুহূৰ্তটো আপুনি শব্দকেইটা গৰিমা শইকীয়াৰ মন কৰিব এই মুহূৰ্তটো যদি তেওঁলোকে ভাবে এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোৰ অভিযুক্ত কেইজনক আদালতে দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয় পেকেটৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সৎভাৱেৰে উল্লেখ কৰিছিল ফাষ্ট ট্ৰেক বিচাৰৰ কথা এতিয়া এই কথাখিনিত আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো উত্তৰ গৰিমা শইকীয়া গাৰ্গৰ যিখিনি লিখনি তাত আছে অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গৰ এতিয়াও বিগত চাৰ্জশ্বিট দাখিলৰ পিছত বহু অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাই এই চাৰ্জশ্বিটখনক সমালোচনা কৰিছে এই চাৰ্জশ্বিটখনক চাৰ্জশ্বিট নহয় কোনোবা এজনে অধিবক্তা এই কথাটো ক'ব বিচাৰিছে চাৰ্জশ্বিট নহয় তেওঁলোকক সাৰি যোৱাৰ বাবে দিয়া চিট বুলি ক'ব বিচাৰিছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত সন্দেহ হৈছে গৰিমা শইকীয়া গাৰ্গৰ এতিয়াও যদি ৰিভিউ কৰাৰ প্ৰয়োজন আছে এতিয়াও যদি তাক পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে এতিয়াও যদি তাক পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে তেতিয়াহ'লে পৰীক্ষা কৰক আৰু গৰিমা শইকীয়া গাৰ্গে 5 নম্বৰ পইণ্টটোৰ শেষত লিখিছে বিমল আমাৰ দৃষ্টিত এই ইয়তখনত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক কথা কিমানেই গৰিমা শইকীয়া গাৰ্গে স্পষ্টকৈ লিখিছে এই কথাটো চাওক যদি এতিয়াও প্ৰথম কথা চাৰ্জশ্বিটখনক লৈ যিটো তেওঁলোকৰ এটা ডুৱেল মাইণ্ডেড হৈ আছে ভাল নে বেয়া ইয়াত আচলতে এইখনে সবল হ'বনে এইখনে সক্ষম হ'বনে এই কথাবিলাকক ডুৱেল মাইণ্ডেড হৈ আছে এই কথাটো তেওঁ এতিয়াও দাবী কৰিছে আমিও কৰোঁ গৰিমা শইকীয়া গাৰ্গ নহয় এই কথাটো আজিৰ তাৰিখতো আমি পুনৰ আপিল কৰিছোঁ যদি সেই অধিবক্তা যিকেইজন অভিজ্ঞ অধিবক্তাই কোৱাৰ দৰে এখন চাৰ্জশ্বিট নহয় ফ্ৰী ছিট তেতিয়াহ'লে ক'ত কেৰুণ আছে তেওঁলোকৰ লগতে পাতক এবাৰ SITয়ে তেওঁলোক অসমৰ মুধা বুটা অভিজ্ঞ বহু বছৰ ধৰি এনেধৰণৰ ক্ৰিমিনেল কেছৰ লগত তেওঁলোকে ডিল কৰিছে আৰু আমি আশা কৰিব পাৰোঁ এই জ্যেষ্ঠ যিসকল আইনজ্ঞ আছে তেওঁলোকৰ এই মন্তব্য পলিটিকেল মন্তব্য নহয় ৰাজনৈতিক মন্তব্য নহয় তেওঁলোক ৰাজনৈতিকভাৱে প্ৰৰোচিত নহয় গতিকে তেওঁলোকৰ পৰা যদি তেওঁলোকে ৰাজনীতিক লৈ কথাটো কোৱাই নাই SITয়ে দাখিল কৰাৰ পিছত কৈছে গতিকে ক'তনো আৰু কি শুধৰাব পাৰি SITয়ে অসমৰ বাবে অসমীয়াৰ বাবে অন্ততঃ এবাৰ তেওঁলোকৰ লগত আলোচনা কৰক আমিও এইটো দাবী নিশ্চয় গতিকে যিটো গৰিমা শইকীয়া গাৰ্গৰ লগতে সেইখিনি কথাত আমি সহমত পোষণ কৰিছোঁ যে তেওঁলোকে পুনৰ বিবেচনা কৰক এডিশ্যনেল চাৰ্জশ্বিট দাখিলৰ অপশ্যন ইতিমধ্যে ৰখা হৈছে যি কথা ইতিমধ্যে আমি আদালতত সেইদিনা চৰকাৰী লোক অধিবক্তাগৰাকীৰ লগত কথা পাতি সেই কথা নিশ্চিত হৈছোঁ যে ডক্টৰ ৰজি কলিতা যিগৰাকী চিফ ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ যেতিয়া চাৰ্জশ্বিট দাখিল কৰিবলৈ গৈছিল চাৰ্জশ্বিট দাখিল কৰিব যাওঁতে তেওঁ তাত সেই প্ৰভিজন ৰাখি আহিছে এতিয়া আমাৰ কথাটো যদি প্ৰভিজন ৰখা হৈছিল যদি সেই ব্যৱস্থা আছে যদি সেই সুবিধা আছে তেতিয়াহ'লে এতিয়াও পুনৰ এবাৰ বিবেচনা কৰি আৰু অতিৰিক্ত কিবা যদি দাখিল কৰিব লাগে সেয়া দাখিল তেতিয়াহ'লে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত এটা দীঘলীয়া পোষ্ট আমি আকৌ দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া হৈছে 4 পৃষ্ঠা আমি যিটো প্ৰিণ্ট আউট লৈছিলোঁ সেই প্ৰিণ্ট আউটটোত আমি দেখুৱাবলৈ বিচাৰিছোঁ ইয়াত 4 পৃষ্ঠাত গৰিমা শইকীয়া গাৰ্গৰ গৰিমা বৰ সেই পোষ্টটো আমি লৈ আহিছিলোঁ আৰু ইয়াতে যথেষ্টখিনি কথা গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে আপোনালোকে তেখেতৰ ফেচবুক প্ৰফাইললৈ গৈ সেই কথাখিনি পঢ়িব পাৰে আৰু এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব গৰিমা শইকীয়া গাৰ্গক গৰিমা বৌক যে তেখেতে চাৰ্জশ্বিটখন পঢ়ি তাত থকা কেতবোৰ যিবোৰ হয়তো প্ৰশ্ন হৈ আছে এতিয়াও যিবোৰ হয়তো এতিয়াও ৰহস্যাবৃত হৈ আছে সেইখিনি কথা তেওঁ একেবাৰে স্পষ্টকৈ উল্লেখ কৰিছে আৰু দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী আৰু লগতে ৰাজ্য চৰকাৰৰ এতিয়া আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিষয়সমূহ কেনেধৰণে লোৱা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰে নে নকৰে আৰু গৰিমা শইকীয়া গাৰ্গে কোৱা ধৰণে ইয়তত থকা প্ৰত্যেকগৰাকীকে আকৌ এবাৰ তদন্তৰ আওতালৈ আনি কথাবোৰ সোধা পোছা কৰে নে নকৰে সেয়া নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ হ'ব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ